গাৰ নোম শিয়ৰি উঠাৰ এক ভয়ংকৰ কাণ্ড দৃশ্য দেখিলে আপোনাৰো হয়তো বুকু কঁপি উঠিব। অন্ধবাস পৰিধান কৰাৰ আগত সাৱধান হওক আপুনি। এইবাৰ চোৰৰ টাৰ্গেট আপোনাৰ অন্তৰ্বাসত। এজন দুজন নহয়, এই কাণ্ডৰ লগত জড়িত আছে বহুজন লোক। আপুনি বাধা দিলেই হত্যা কৰিবলৈ সাজু তেওঁলোক। লাখ লাখ যুৱতী বোৱাৰীসকল সাৱধান হওক। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে গাৰ-নোম শিয়ৰি উঠাৰ এক ভয়ংকৰ দৃশ্য। এই ব্যক্তিজনলৈ ভালদৰে মন কৰক। এই ব্যক্তিজনে এজন মানুহৰ ঘৰত এগৰাকী মহিলাই বাহিৰত মেলি থোৱা অন্ধবাস চুৰ কৰি পলায়ন কৰিছে। এই ব্যক্তিজনে কেৱল এজন মানুহৰ ঘৰতে নহয়, বহু মানুহৰ ঘৰত এনেদৰে মহিলাৰ অন্তৰ্বাস চুৰ কৰাত ধৰা পৰিছে। এনে কাৰ্যত এওঁলোকক বাধা দিলে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে এওঁলোকে। কিন্তু এতিয়া প্ৰশ্ন হয়, এই লম্পট চোৰটোৱে মহিলাৰ অন্তৰ্বাসৰ লগত কৰে কি? আৰক্ষীয়ে সোধা পোছা কৰাত গম পালে যে ই এক প্ৰকাৰৰ মানসিক ৰোগ। এনে কাৰ্যত এওঁলোকক বাধা দিলে এওঁলোকে বাধা দিয়াজনক হত্যা কৰিবলৈও ভয় নকৰে। গতিকে সাৱধান হওক যুৱতী মহিলাসকল। ব্যুৰ ৰিপৰ্ট, নিউজ 8 অসম।